জুবিন গাৰ্গে আৰু গীত নাগায়, জুবিন গাৰ্গে আৰু বিহু মঞ্চত মায়াবিনী গাই আছো। তই মোক মন্ত্ৰমুগ্ধ কৰি দিলি। এইটো বৰিয়লা খাই আছো বুজিছ, এইটো আয়ুৰ্বেদিক মাল। এইটো বিশ্বনাথ চাৰিআলি নেপায় কিন্তু আমাৰ ইয়াত পায়, আপাৰ আছামত পায়। তই আহিবি মোক খুৱাম। এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ। ইউ কেনট বি গড। আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই ঘেণ্টা আনিম। চ' এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। চ' ডোন্ট চে প্ৰভু ঈশ্বৰ। য়েছ, ইউ ৰেচপেক্ট। নাই তলতে কি খোলা নাই তলতে কি লিখিছো বে এইটো? চাবি আৰু দেই ফোন মাৰ না, নহ'লে বহুত অসহায় দিম গেলা মই। মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে? যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM নহওক, যোনেই PM নহওক, মিনিষ্টাৰ MLA আহে, যিমান মানুহ হয়, মই যেতিয়া যাওঁ তাতকে বেছি মানুহ হয়। কিবা কবা? মুচি পচাও MLA একদম কিছুমান যে চিকিউৰিটি অফিচাৰ থাকে যে তেনেকুৱা টাইপ তাকে চুচ বিলাক। অসমত জুবিন গাৰ্গ আপুনি কিবা ক'ব নেকি? এই আহিলো আৰু নাগ এখন চাই যাওঁ। নাইখন চাই বৰ ডাঙৰ নিজৰা এটা আছে বোলে, হয় নেকি? আমেৰিকাই বনাইছে, আচ্ছা তাকে চাই যাওঁ। আচ্ছা, ঠিকে আছে। আৰু বাকী আপোনাৰ এতিয়ালৈকে বৰ্তমান আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা? খুব ভাল, খাই আছো খুব, খাই মানে পেট বাঢ়ি গৈছে, পেটটো বাঢ়িছে জানো? পেট ডাঙৰ হৈ গৈছে এসপ্তাহত। আৰু আমাৰ আমেৰিকাৰ ৰাইজৰ কাৰণে কিবা ক'ব নেকি? আমেৰিকা ৰাইজক মোৰ মৰম দিলো আৰু বিহুৰ শুভকামনা, শুভ মৰম দিছো। আচ্ছা ভালকে থাকক, খাই বৈ। আচ্ছা, বেছি উৎপাত কৰিলে বেয়া আৰু আমেৰিকাটো উৎপাত কৰে বৰ। মই লাইফত বেছিভাগ গোৱাই নাই, মোৰ ঘৰ কুকুৰটোৱে ফুলত গায়। জোনাকে দৰে মৰম অভিমানে। কিবা এটা লাইন এটা হ'ব নেকি, মানে লাইন এটা গুণগুণাই গ'ল এতিয়া। এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা। যি চৰকাৰে নহওক, কংগ্ৰেছ হওক বিজেপি হওক, টুপি এটা পিন্ধাই দিলে বুলি নিপিন্ধো আমি নিজৰ টুপি পিন্ধো। আৰু তাতকে আমাৰ ডাঙৰ টুপি আছে, জাপি আছে, দৰকাৰ হ'লে আমি পিন্ধাই দিম দেই। বাই বাই। জীৱন আহে ঘূৰি, বৰ দুখ। এতিয়া খালি মই আকৌ শুম, আকৌ আন্ধাৰলৈ গুচি যাম। আন্ধাৰলৈ আকৌ যাব জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গ শুব এইখন গাড়ীত আৰু কোনেও বিচাৰি নাপায়, ফুটাই নিদিব সঁচা সঁচি বন্ধুক। মই দিম, তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক প্ৰাৰ্থনালে। আকৌ আহি আছো, বাথৰুম পাইছো। আমি আকৌ আহি আছো, 1 ছেকেণ্ড এটা বাণিজ্যিক বিৰোধী লৈছো, আকৌ আহি আছো। মই কিবা এটা কথা ক'বলগীয়া আছে, কৈ পেলাই আহি আছো। ক'ত যাব এতিয়া এখন লৈ? আমি যাওঁ এতিয়া সঞ্জয় দাৰ, সঞ্জয় গোস্বামীৰ গেৰেজত। গাড়ীখন বৰ ধুনীয়া লাগিছে। আজি আপোনালোকে যদি মোক এনেধৰণে এঘৰীয়া কৰে, মই কলৈ যাম? তাৰপিছত ক্ষমা খোজা নাই, কৈ আছে যে আমাক কিয় একা শুয়া কৰিলে। চাহ পেচা বেপাৰী কি কব আৰু ভাইও। মূৰত অকণ কিবা এটা থাকিব লাগে, ব্ৰেইনটো যে এইটো থাকিব লাগে।
শুনক অসমৰ টপ ছিংগাৰ হ'ব পাৰে এইবোৰ প্ৰনাউন্সিয়েশ্যন ভুল নকৰিব আপুনি কথা নক'ব অভদ্ৰামী কথা নক'ব ভুল নকৰিব আপুনি অসমৰ গোটেই পইচা ঘূৰাই দে আজি মোৰ গান গাবলৈ মন নাই। আমাৰ সৈতে আছে জুবিন দা, যি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৈ নাগৰিকত্ব সংশোধনী আনি হোৱাৰ পাছতো আজি হাৰ মানি থকা নাই, ওলাই আহিছে ঘৰৰ পৰা। জুবিন দা, কেব গুচি কে হ'ল, ইয়াৰ পিছত কি হ'ব এতিয়া? এইটো কেলা হ'ব। মোক জেং কৰিলে মই জেং কৰিম, কিন্তু চিধা কথা। হিন্দী চিনেমাত যদি মাদাৰচোদ বেঞ্চত আহিব পাৰে, আমি কেলাটো কিয় হ'ব নোৱাৰে? চিনেমাত যদি স্ক্ৰিপ্টে বিচাৰে। অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে, গিলাচটোত বাটাৰ আছিলে, মই নাজানো। চ' ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ থৈছো মই। গাড়ীটা কমাই লওক, গিয়াৰ 1 নম্বৰত লগাই লওক, যাব যাওক। ক্ৰিকেট টিমৰ নতুন কেপ্টেইন, এজন বিশেষ প্লেয়াৰ আমাৰ মাজত প্ৰেক্টিচ কৰি আছে। মই আৰম্ভ কৰিলোৱে। কাইলৈ 3টা বজাত লগ পাম দেই, কাইলৈ 3টা বজাত সকলোকে লগ পাম। It's a song like that. You need to feel the silence first, then the sound. Hey, Bihu. Hello, Bihu. I'm talking something else, not Bihu. Mayaviri. There is silence. Bihu silence nai. Utpat ase. I'm talking about silence. Mayaviri. Ratir bukut দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি Feel the silence. 1, 2, 3, go. রাতির বুকুত দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোনত
কৰাৰ পিছত জাষ্টিছ বিচাৰি লাভ নাই। উই লিভ ফৰ চামথিং, উই ডাই ফৰ চামথিং। মৰাৰ পিছত একো বিচাৰি লাভ নাই। কথাটো সেইটো, সেইকাৰণে মৰাৰ আগতে বস্তুবোৰ ঠিক হ'ব লাগে, সেইটোৱে বিচাৰোঁ। আৰু কোনো সাম্প্ৰদায়িক কোনো জনগোষ্ঠীয়ে আমাৰ পেণ্টটো খুলি দিলে মই লাইন যাম। পেণ্টটো নামি দে সেইটো খুলি ল'বলৈ চেষ্টা মই যেতিয়া মাল নাখাব তেতিয়া ষ্টেমত নুঠে। ৰাইট পইণ্ট না বেয়া পাইছা নেকি? যেতিয়া ক'লে আছে মোক গালত মাছ যেতিয়াৰ পৰা খাই ল'ব তাৰ ভনীৰ নাম হ'ল মাজুলী। এতিয়া তাৰ বিষয়ে মই এটা গান গাই বেয়া লাগিছে নেকি? মাজুলী ছোৱালী দুখ পালেং এইখনি গাঁৱে কপাই দিলে, তোমাৰ নামে মই লিখি দিলো, তোমাৰ কপালত আহিব নোৱাৰিলো। এইখনি গাঁৱত তোমাৰ মেট্ৰিক আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰি কালত বোকা লাগিল কালত। কেনে হৈছে এইবাৰ? হা কি মজা, হা কি বেয়া পাইছা? মই গুচি আহি যাব। নেকি অ মৰমী ব্ৰিটিছ হিষ্টৰীটো লণ্ডন মানে আজি আছে, আমি লণ্ডনে গুচি যাম, উৰ্মিলাও যাব। জোক এটা ক'লেও বুজিবলৈ বহুত দেৰি লাগে। মৰিমেও আছে, আবিৰটো আছে বাৰু, ৰসৰ ভঁৰাল আবি এইজন আছে, এইজন লাগি আছে বাৰু। দুখ লাগিছে লণ্ডনখন এই যামগে আমি। পবিত্ৰতা এটা জমনি কথা আছিলে, মোক আহোঁতে কৈছিলে, এবাৰ ক'ব নেকি? সি আহি কি কৰিলে, সি দেখিছে ক'তো নেটৱৰ্ক নাই, সি মস্ত বাঁহ এডাল লৈ আহিছে, আহি ওপৰত মোবাইলটো বান্ধি এনেকৈ পুতি দিছে। বোলো কি কৰিছ? কৈছো মিছ কল কেইটা পাম। হেমন্ত দাই কয় তুমি ফটকে কৰি দিবা পাছত যদি আমাৰ দিগদাৰ হৈ যায় বুলি কয়। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। বোলো জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। অসমত এক পিছে মাল আছে, অসমত এক পিছে মাল আছে জুবিন দা। আৰু এটা কথা শুন, জুবিন গাৰ অবিহনে অসম নাই। আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে, বলিউড, গম পাইছ নাই? এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা, এতিয়া তোমাৰ ওপৰত আৰু কোনটো ঋতুস্বিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু আমাৰ গগৈদা আছে, নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকে, তথাপিও বেয়া পাব নালাগে আৰু, মিছা ক'লে কিডাল মিছা ক'লে কিডাল হ'ব।
তাৰপিছত এদিন ৰাতি মই নাজানো কি কাম কৰি আছিলোঁ আমি, শুলোঁ আমি দুইটা। তাৰ একদম চুলি তুলি দীঘল আৰু মই শুই আছোঁ ওচৰতে, মই এনেকৈ তাক গৰা মাৰি ধৰিলোঁ, মই গৰুৱা বুলি ভাবিলোঁ, তাক চুমা দুটা খাই দিলোঁ। সি মোক কৈছে দাদা মই সমীৰ। মই সমীৰ, শশাংক সমীৰ। মই চকু মেলি চাইছোঁ, বোলো কোনবা চুলি দীঘল শুই আছে, মই গৰুৱা বুলি ভাবি পেলাই গৰা মাৰি ধৰি পেলাই এনেকৈ চুমা এটা খাই দিলোঁ। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। আৰু এই পৰিৱৰ্তন হোৱালৈকে আমি বালৰো জীয়াই নাথাকোঁ কেলা। মালো খাই দিলোঁ, এইটো একো নাই বাৰু, এইটো মাল খোৱাই গান। আৰু যেতিয়া গানটো বনাইছিলোঁ তেতিয়া মই ফুল মাল খাইছিলোঁ। গাইজ মোৰ লগত আছে জুবিন দা, আৰু জুবিন দাক আমি সকলোৱে ভাল পাওঁ, জুবিন দাও আমাক সকলোকে ভাল পায়, ইমান ভাল পায়। কিন্তু জুবিন দাৰ ওচৰত মোৰ এটা প্ৰশ্ন লৈ আহিছো। জুবিন দা মোৰ প্ৰশ্নটো এইটো, কাম কৰিবলৈ মোৰ মন নাযায়, কিন্তু পইচা ইনকাম কৰিবলৈ বহুত মন যায়। মোক পইচা বহুত লাগে, ধনী হবলৈ মন আছে, কিন্তু কাম কৰিব মন নাই। মানে এনেকে কাম নকৰাকে ধনী হোৱাৰ কিবা উপায় আছে নেকি জুবিন দা, যদি আমাক দিয়ে? তাৰ দুটা উপায় আছে। অ, এটা হৈছে চুমি বৰাক কণ্টেক্ট কৰিলে হ'ল, আৰু এটা উপায় আছে, মোৰ নতুন চিনেমা আহি আছে, ৰৈ মিনাখন চাই দিলে হ'ল, তেতিয়া কান্দিব নালাগে আৰু, চিনেমাত কান্দিলে হ'ল। আচ্ছা, বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ। আৰু এতিয়া মই অলপ ইন'ভেটিভো, এতিয়া মই ডিঙিত এডাল যিডাল পিন্ধি আছোঁ, এতিয়া পায়জামা ৰচি হয় এডাল। সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ, পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট, সেইবোৰ মানে ছোৱালী মানুহে পাৰে, ল'ৰাই নোৱাৰে কেতিয়াও। এইডাল কালাৰফুল আছিলে, মই বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু। চ' কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি, কঁকালৰ পৰা আহি ডিঙি পাই গৈছে। কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ, টকাৰ ধনীটো নালাগে। সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈ থাকোঁ। মোৰ পকেটত 20 টকা থাকিলেও মই চিন্তা নকৰোঁ, 20 লাখ টকা থাকিলেও মই চিন্তা নকৰোঁ। আৰু 20 লাখ টকা খৰচ কৰিবলৈ মই 1 ছেকেণ্ডো নোলাগে, মানুহৰ কাৰণে, ভাল কামৰ এটাৰ কাৰণে। हम तो क्या, हम आर्टिस्ट आदमी हैं, हम गाना गाते हैं। मैं जितना पैसा कमाता हूँ, आधा पैसा लोगों को बांट देता हूँ। জুবিন গাৰ্গক যদি আপুনি 100 টকীয়া বান্দিল এটা দি পেলাই কয় যে দাদা টকা 1 লাখ ঘূৰাই দিলোঁ, তেওঁ জেপত ভৰাই থৈ দিয়ে। তেওঁ তেনেকুৱা ধৰণৰ মানুহ আছিলে। 100 টকীয়া বান্দিল এটাই যে 1 লাখ নহয়, তেওঁ কোনোদিন চিন্তাই কৰি নাচালে। মানুহৰ মনবোৰ অলপ বেয়া হৈ আছে ন, চবৰে খঙো আছে বহুত। মোৰ আটাইতকৈ বেছি খং উঠি আছে, কম নে কিবা? মইতো ক'লে চিধা চিধি কওঁ, এই যে কিবা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল কিবা এখন দিছে যে, এখন ফালি পেলাই দিলে হ'ল। চুলি তুলি আল বাল হৈ গৈছে ৰাজনীতি কৰি। ৰাজনীতি চাব কিন্তু দেই, ভাল দিগদাৰ কৰিব। আজিৰ পৰা মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। ঠিক আছে, আপোনাক মই বিয়োগ কৰি পেলাই যদি কওঁ, অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ শক্তি সামৰ্থ্য অনুযায়ী কাম কৰিছে বুলি ভাবে? তেওঁলোকৰ জনৰটো বেলেগ, মই তেওঁলোকৰ কি কৰিছে কি নাই কৰা মই সেইকাৰণে তাত একো মাত নামাৰোঁ। কিন্তু মই মোৰ নিজৰ কাম কৰি যাম, আৰু মই মৰাৰ আগলৈকে মই এনেকুৱা এটা বস্তু কৰি থৈ যাম যিটো আৰু 100 বছৰ কোনে কৰিব নোৱাৰে। মানে হিমন্ত বিশ্ব শৰ্মাক দেখিছোঁ মোতকৈ বেছি জপিওৱা। দেটছ মাই ষ্টাইল। মোৰ ষ্টাইলটো কিয় কপি কৰিছে? হিমন্তৰ পৰা পইচা ল'ব লাগিব যে আপুনি মোৰ ষ্টাইলটো কপিব নোৱাৰে। দেটছ মাই ষ্টাইল। তলতে কি
খোলা নাই তলতে কি লিখিছো বে এইটো চেকখন মোক দিছে হয় খালি চেকখন মই নিজৰ কাৰণে নলওঁ মই সেইদিনা সঞ্জয় দাক ফোন কৰি কৈছোঁ যে আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে য'ৰ পৰা আমি মানুহক সহায় কৰোঁ এই চেকখন তাত দি দিলে হ'ল যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ চ' থেংক ইউ ভেৰি মাছ আৰু সঞ্জয় দাকে আৰম্ভ কৰি যিমানসকল কৰ্মকৰ্তা আছে বেছিভাগ চিনাকি মানুহ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই অসমীয়া মই অগ্ৰগতিবীৰ মই কাঞ্চন জংঘা কিন্তু লাইফত মই কোনো পলিটিকেল পাৰ্টিকে মই গান নাগাওঁ আজি কৈ দিলোঁ আৰু যদি গান মই কেতিয়াবা যদি গাওঁ মই তেতিয়া তোমালোকে গালি পাৰিব মোক নতুন মাল এটা উলিয়াইছে এইটোকে পকেট বিহু মানে হাতখন পকেটত সোমাই থাকে নাচিব মই ককাৰে দিলে যিটো গৰু হাগিব নোৱাৰে ফৌকি গৰু কিন্তু ল'ৰাত কি ক'ব ৰাইজল ল'ৰা চামত ককাৰে দিলে যিটো গৰু হাগিব নোৱাৰে কটিটো সৰু বিহু কেইদিন হ'ব সেইটো মন্ত্ৰী এম এল এ ক'ব নালাগে তেওঁলোকৰ কাম দেশৰ উন্নয়ন দেশৰ উন্নতি দেশৰ কাম সেইবিলাক কৰক সাংস্কৃতিক জগত চাবলৈ মই আছোঁ একো নাই এই মানে এটাই প্ৰব্লেম মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে চবে চাওক পেণ্টটো ইমান ওপৰত পিন্ধে নেকি বাৰু এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে কি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে সেইবোৰ নাজানো মই যিমান ছোৱালী দেখিছোঁ চবে পেণ্টটো তলত পিন্ধে প্ৰথম তোক ছোৱালী দেখিলোঁ পেণ্টটো ওপৰত পিন্ধে ইমান মানে পেটলৈকে পিন্ধে একদম মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায় কি কৰোঁ চাপৰ কাৰণে অ'কে সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে That's it. বুলি বুলি ময়ো ইমান বদমাছ ময়ো জানো ক'ত কি কৰ ময়ো জানো 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 ময়ো জানো আজি অলপ বগা হৈছে মেকআপ চেপ কৰি এনেই কলি কিন্তু তাৰমানে কলি কলি মই জোকাই থাকোঁ অকণমান ক'লা আৰু একো নাই ক'লা হ'লে একো নাই মই ইমান বগা নহয় পৃথিৱীত বগা ক'লা চামৰালৈ কথা নাই অকল দিমাগটোৱে কাম কৰে হয়নে অনলি ইয়ৰ ব্ৰেইন ৱৰ্কছ
এই চেলিব্ৰিটি বুলি ক'লে বৰ দিগদাৰ পাওঁ মই ৰাস্তাৰ মানুহ বুলি কওঁ নিজক সেইকাৰণে বেছি ধনী মানুহৰ লগত নুফুৰোঁ এই ইউ আৰ ষ্টাৰ মই কওঁ আই এম নট দ্য ষ্টাৰ আই এম দ্য মুন ষ্টাৰ ধেৰ থাকে মুন এটাই থাকে মই আহিলে তেনেকে চিঞৰিলে ভাল লাগে ঐ কেলা জুবিন দা বুলি কবি কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে এতিয়া কিনো কৰিম আৰু এনেকে জন্ম দিলে মোৰ মায়ে পাখি 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 লগা মোৰ মন পাখি মেলি যাউৰি কি ঘণ্টা হ'ব তাত কোনে চাব গছবিলাক য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই চ' ডোন্ট ডু ইট আমি ভিখাৰী নহয় কিন্তু উই হেভ লেণ্ড উই হেভ ট্ৰিজ উই হেভ হিলছ উই হেভ ৰিভাৰ্ছ উই হেভ এভৰিথিং Oh my god, I hate a better night. Dalla lo mo. Kiss le raha lo de. তো খবর আমরা জিদি কো জানো মই यसले কিয় তেনেকুৱা কিবা এটা সিক্ৰেট আছে নেকি আপোনাৰ যেটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব সামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যেটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো ওকে সাধাৰণ মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো সেইটো হেল্ডি সেইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব জুবিন দা
কেতিয়াৰ পৰা চব্জি দোকান দিয়া হ'ল আপুনি? চব্জি দোকান মই এনেও দিছোঁ বৃন্দাবন ছুপাৰ মাৰ্টত, কিন্তু ইয়াত মই বিক্ৰী কৰিবলৈ অহা নাই, আচলতে কিনিবলৈ আহিছোঁ। আৰু ভাল লাগিল দেই, 70 বছৰ ভাল লাগিল দেই, 70 বছৰ মোৰ কিন্তু তোমাক লগ পাম বুলি আহিলো। মোৰ ঘৰ বেচেৰা মুছলিম গাঁও, মোৰ নাম কমলা শইকীয়া। কোনফালে আছে? হস্পিটেলৰ ওচৰত কমলা শইকীয়া। তোমাক লগ পাম বুলি আহিলো, কিন্তু খালো খৰচা হৈ গ'ল। আৰু ধৰ লগ পাম বুলি আহিলো আৰু খৰচা হৈ গ'ল কমলা খাই ন? বহুত খৰচা হৈ গ'ল। ডোন্ট মাইণ্ড মিলিলো ন, শুকুৰ আলহামদুলিল্লাহ। বেচা পইচা নেকি? কম ফিটিং হৈ আছো, ফুটি কৰিলো আৰু লগ পাম বুলি ফুটি কৰিলো। ভাতটো খাই যাব, ভাতটো কেলে সদায় খাই ভাত মাংস এভৰিথিং খাই বগী মাছ এটা নাপালি আজি? কমলা বগী মাছ নাপালি? বাবুল কোন এইখিনি আছে খুৰা গুট থিয় হোৱা এনেকে চুৰ কৰিছ ভালকে ক। 3টা প্ৰেচাৰ কুকাৰ নিছে, 2টা আমুল কুল খাইছে, সেইটো চুৰ হ'ল নেকি? যদি চুৰ কৰা ভালকে ক, যদি চুৰ হয় ভাল চুৰ হয় নহয়। মানে 7,000 মান টকা বস্তু নিছে খুব বেছি, সেইটো মোক বিচাৰিলে মই দিলো। সেইটো চুৰ কৰিবলৈ কি দৰকাৰ, ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেন, আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিছিল। কথাটো সেইটো, গতিকে চুৰ কৰিলে ভালকে কৰিব। পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা। এতিয়া মই টেংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে। সি নিচে 7,000 টকা বস্তু। গতিকে ইমান বকৰা চুৰ হ'ব নালাগে, চুৰ হলে ভাল। এইডাল কেলা কেলা বুলি ক'লে যদি কল হয়, আমি ক'লেনো কি ভুল হয়, হয় নহয়? আৰু এটা কথা আছে, আমাৰ কুকুৰ এটা যদি শুই থাকে, সেই কেলা বুলি নকলে নুশুঠেই। গতিকে এই শব্দটো লৈ কোনো হেৰি কৰি লাভ নাই। জুবিন এজন শিল্পী, মই তাকে ভাল পাওঁ। এতিয়া নহয়, যেতিয়া জুবিনে প্ৰথম সেই চুলিখন দীঘল কৰি গান গাই আছিলে তেতিয়াবা ভাল পাওঁ। আৰু মই জুবিনে ক'ত কেলা কৈছে, ক'ত কা কৈছে মোৰ দৰকাৰ নাই, এইটো মোৰ এটা ভাল পায় আৰু বছ, সেইটোৱে কথা হ'লতো। আপুনি বিহু শিকাইছে। কিন্তু লাইফত মই কোনো পলিটিকেল পাৰ্টিকে মই গান নাগাওঁ, আজি কৈ দিলোঁ। আৰু যদি গান মই প্ৰতিবাৰে যদি গাওঁ মই, তেতিয়া তোমালোকে গালি পাৰিব মোক। আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা? তাই এতিয়াও আহিলে, তাই আহে, ইয়াত আহে, ঘৰত আহে, আৰু মোক চেচ কৰি দিয়ে। মোৰ জোতা চোতা লৈ যায়, মোৰ কাপোৰ কানি খুলি লৈ যায়। মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে, এইটো দিয়ক, এইটো দিয়ক, এইটো তাক ভাল লাগিলে লৈ যাব। তাই কোনো মা বাপ নাই, আৰু মানুহ আছে কোনোবা আছে, তাই তেনেকুৱা। নীল আহিছে, নীলৰ এটা গান পাইছো, তাৰ চব গান বিলাক আজিকালি তেনেকুৱা হৈ গৈছে। কেতিয়াবা গালি পাইছো, চব গান তেনেকুৱা হ'ব নালাগে। মই আকৌ তাৰ এইটো গান ভাল পাওঁ, চুমা কিবা এটা গান, চুমা দিয়ে। ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে, দাদা এইটো গান মই ৰিলিজ নকৰোঁ। বোলে কিয়? কৈছে কণ্ট্ৰভাৰ্চি হ'ব, চুম্মা বুলি গাইছো। বোলে তই ৰিলিজ কৰ, যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ। খালি তই মৰাৰ আগতে মোক দেখিবলৈ মৰিব লাগিব, কথাটো সেইটো। তহঁতি কিবা এটা গা এতিয়া। কিয় মই আপোনাৰ লগতহে গাম? না মই আছো লগত। কি গাবি তই? আছিনে গাম, আছিনে বোলো সিদ্ধাৰ্থ, কি দাদা? বোলো চাদা মাৰ। তাহাঁতি মানে চাদা বুলি নাভাবে, তাহাঁতি ভাং বুলি ভাবে। মৰকলটো আৰু জমিছে, তাহাঁতি পটো ব কয়। মোৰ চুটকেছো যেতিয়া খুলিলে, চাদা টেমাটো পালে, মোক কৈছে বুট বুট। মই বুটযোৰ খুলি দিছো, সি আচলতে পুট বুলি কৈছে। ন বুট বুট, মই আকৌ ইপাতো খুলি দিছো। মোক ফটকে মনত কৰিলে, ইহঁতৰ পটো নাই। এয়াৰপৰ্টত বহুত ঢেৰ ঘটনা হৈছে। বেনি বেয়া বস্তু, মই কাকো ল'বলৈ নকওঁ। বেণ্ডিট কোন চিনেমা ষ্টাৰ্ট হয়, কিন্তু মাদাৰ চোদ
চলি আছে চলি আছে চলি তেনে ৰেকৰ্ডেড এইটো খেলাটো চাগে বিট কৰি দিব মোৰ মতে কৰিব নালাগে ঠিক আছে ঠিক আছে খং উঠিলেও কেলা ভাল পালেও কেলা এক মিনিট বক 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 বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো ঐ মাইক্ৰফোনটো কোনে দিব থেংক ইউ এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে কি বস্তু আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত এয়াৰ হোষ্টেছ ল'ৰাটো হ'ল এইটো বামুণ পোৱালি যাৰ লগুণ নাই লগুণেই নাই এই নামত বামুণ এইটো লগুণ নাইতো নাইতো লগুণ নাইকিয়া বামুণ এইটো এতিয়া হ'লেও মোৰ হৃদয় ভাই বামুণ নহয় মই বামুণ নহয় কি এইটো গণক মই মানুহ গণক মই অকল মানুহ মানুহ তই জানো তই মানুহে নহয় তই এধান কৈছ তই মোৰ কোনো জাতি তৰোৱাল। নাই মোৰ কোনো ধৰ্ম নাই তই কোনো এটা কৈছ। ভগৱান নাই য়েছ আৰু তই এধান এটা কৈছিলি যে জুবিন মানে তৰোৱাল হয় নহয় জুবিন মানে তৰোৱাল মিনিংটো তৰোৱাল এইটো সঁচা কথা মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে ভালেই ক বা বেয়াই ক কিন্তু খুব কম বেয়া ক ভাল বেছি ক